এই মুহূৰ্তত এটা কথাই আমি ৰাইজক অৱগত কৰিব বিচাৰিম যে সাহসীয় দলে যিটো কংগ্ৰেছ শূন্য বুলি কৈছে, হয়তো তেওঁলোকে 11 তাৰিখৰ পিছত এই কথাটো গম পাব। আৰু দ্বিতীয়তে হ'ল আপোনালোকেও সাংবাদিক হিচাপে গোটেই অঞ্চল ঘূৰি আছে, নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ প্ৰতিনিধি লগ পাইছে নিশ্চয়। আৰু আমিও দেখিছোঁ বিভিন্ন জেগাত কংগ্ৰেছৰ প্ৰতিনিধিবিলাকে নিজৰ নিজৰ প্ৰচাৰ কাৰ্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছোঁ। আৰু আমি নিশ্চিত যে আজিৰ তাৰিখত কংগ্ৰেছ শূন্য নহয়, কংগ্ৰেছ শক্তিশালী ৰূপে আমি আগবাঢ়ি আহি আছোঁ। আৰু সেইকাৰণে আমি প্ৰত্যেকটো সমষ্টিতে প্ৰত্যেকটো পঞ্চায়ততে আমাৰ প্ৰতিনিধি আমি দিছোঁ। তাৰ মাজত হয়তো ক'ৰবাত কিনা বেচা হয়, কিবা হয়, দুই এটা ইফাল সিফাল হৈছে, কিন্তু আমি প্ৰায়বিলাক 80% ৱাৰ্ড মেম্বাৰে আমি আমাৰ অঞ্চলবিলাকত আমি প্ৰতিনিধিত্ব আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ উদাহৰণস্বৰূপে আপুনি দেখিছে আজি কৰাতলি গাঁও পঞ্চায়তৰ পৰা AP মেম্বাৰ হিচাপে আমি বাবুল ছাৰ আমাৰ ডাঙৰ মোৰ লগতে আছে। আৰু আপুনি এই অঞ্চলত ঘূৰিলে এতিয়া দেখা পাবই যে কংগ্ৰেছৰ হৈ বিভিন্ন ৱাৰ্ডত আমি ৱাৰ্ড মেম্বাৰ দিছোঁ। অকল ইৱাৰতলি পঞ্চায়ত বুলিয়ে নহয়, আপুনি লাভাল সমষ্টিৰ বিশেষকৈ গোটেইকেইটা পঞ্চায়ততে আপোনালোকে মানুহ দেখা পাবই। আৰু সেইটো হয়তো তেওঁলোকে গম পাব 11 তাৰিখৰ পিছত। 11 তাৰিখে যিদিনা ৰিজাল্ট ওলাব, তেতিয়া কংগ্ৰেছ শূন্য হয় নে নহয় তেওঁলোক তেতিয়া প্ৰতিপন্ন হ'ব। আৰু বৰ্তমান আমাৰ কাৰ্যসূচী আৰু আমাৰ প্ৰচাৰ অভিযান ঊৰ্ধত চলি আছে। আমি গতানুগতিকভাৱে বিভিন্ন পঞ্চায়তত বিভিন্ন ৱাৰ্ডত আমাৰ কৰ্মীয়ে আমি প্ৰচাৰ কাৰ্য চলাই আছোঁ। মই আজি প্ৰথমবাৰ ইকৰাতলি পঞ্চায়তৰ পৰা কংগ্ৰেছ কাউন্সিলৰ AP মেম্বাৰ হিচাপে মই প্ৰাৰ্থিত্ব কৰিবলৈ ওলাই আহিছোঁ। মই আজি সমাজৰ হৈকে যিখিনি কাম কৰিব যিখিনি বিচাৰিছোঁ, তাতে ৰাইজৰ চব সহায় সহযোগিতা মোক দৰকাৰ হৈছে। এতিয়া ৰাইজৰ সহায় সহযোগিতা যেতিয়া পাম, আজি মই আছোঁ আপোনাৰ ইকৰাতলি পঞ্চায়তৰ 10 নং ৱাৰ্ড আপোনাৰ কহিয়াৰবাৰী। মই ইয়াত যিখিনি আঁচনি বা কাম কাজ যেতিয়া দেখিছোঁ সেইখিনি কাম উন্নয়নমূলক কামখিনি মই কৰিবলৈ চেষ্টা কৰিম। ৰাইজে মোক যাতে আঁকোৱালি লয়, তেতিয়া মই কাম কৰিবলৈ এখন সহায় সহযোগ পাম। আৰু ৰাইজৰ সহায় সহযোগ পালেহে মই কামখিনি কৰিব পাৰিম, ইয়াকে কৈছোঁ। মোৰ নাম শ্ৰী বাবুল চাহু, 11 গৰাকী। ইকৰাতলি পঞ্চায়তত মোৰ সমৰ্থ প্ৰাৰ্থী 11 গৰাকী আছে। আৰু আজি মই এই পঞ্চায়ত এইখন ৱাৰ্ডত মই 10 নং ৱাৰ্ডত এইবাৰ আগতে মইতো প্ৰথমকৈ আহিছোঁৱেই। আৰু এই আপোনাৰ ৱাৰ্ডখনত মই যিমানখিনি আঁচনি কাম কৰিবলগীয়া আছে এইখিনি মই কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু নতুনকৈ আহিছোঁ, যিখিনি বস্তু নাজানো ৰাইজৰ সহায় সহযোগিতা মোক বিচাৰিম। আৰু সহায় সহযোগিতা পালে মই কামখিনি কৰি যাবলৈ মোৰ এটা উৎসাহ থাকিব। মই মোৰ পঞ্চায়তত ইকৰাতলি পঞ্চায়তত মই য'তে য'তে গৈছোঁ মই বিপুল সঁহাৰি পাইছোঁ। আৰু গোটেইখিনি মানুহৰ লগত সৰু ডাঙৰ চবক মই সেৱা জনাইছোঁ, যাতে মোক এই কাম হেৰিত এই আঞ্চলিক পঞ্চায়ত হেৰিটোত মই আগবাঢ়িব পাৰিম। মোক সহায় সহযোগ আৰু আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ। আৰু আজি মই বিশেষ বেলেগ দলৰ কথা নক'ম। মই ভাবোঁ মই আজি ৰাইজৰ কাৰণে ওলাই আহিছোঁ। মই দল হৈ কিনে মই এই পঞ্চায়তৰ এজন সদস্য হিচাপে মই কাম কৰিম। সেইকাৰণে ইহঁতি বেলেগ দলে মোক যেনেকুৱা ধৰণে বা হেৰি কওক, মই সেইটো ভবা নাই এতিয়ালৈকে। মই ৰাইজৰ হৈ কিনে কাম কৰিম, সেইটোহে মই বেছি আশা কৰিছোঁ।